মই প্ৰথমতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ 21 নং বৰ্ণয় সমষ্টি আৰু আগত পূব ঢকুৱাখানা মানমৰা সমষ্টিৰ সমূহ ৰাইজক মই প্ৰথমতে নমস্কাৰ জনাইছোঁ। দীৰ্ঘ 18 বছৰৰ পিছত 2013 চনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল অক্টোবৰ মাহত আৰু এই নিৰ্বাচনক 21 নং পূব ঢকুৱাখানা মানমৰা পৰিষদীয় সমষ্টিত মোক সমষ্টিবাসী ৰাইজে বিপুল ভোটত জয়যুক্ত কৰাইছিলে। তাৰ কাৰণে মই পুনৰ সকলোকে আজিৰ দিনটোত মই ধন্যবাদ জনাইছোঁ। কাইলৈ পৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ 21 নং বৰ্ণয় সমষ্টিত মিচিং স্বায়ত্তশাসিত পৰিষদে বিগত সময়ত কি পৰিকল্পনা কৰিছিলে আৰু কি আঁচনি ৰূপায়ণ কৰিছিলে, এই ৰূপায়ণ কৰা আঁচনিসমূহৰ তথ্য দাঙি ধৰা হ'ব আৰু আগন্তুক সময়খিনিত কি পৰিকল্পনা হাতত লৈছে মিচিং স্বায়ত্তশাসিত পৰিষদে আৰু 21 নং বৰ্ণয় পৰিষদীয় সমষ্টিয়ে কি আঁচনি পৰিকল্পনা কৰিছে এইখিনি কাইলৈ শ্ৰদ্ধাৰ সমষ্টিবাসী ৰাইজক প্ৰদৰ্শন কৰা হ'ব। আমি গন্ধিয়াৰ পৰা আৰম্ভ কৰিম, গন্ধিয়া গাঁও পঞ্চায়তৰ, তাৰপিছত হাৰহিৰ পিছত আমি পূব ঢকুৱাখানা আহিম। তাৰ পিছৰ দিনা আমি 3 দিনীয়া কাৰ্যসূচীত শেষত মানমৰা গাঁও পঞ্চায়তত আমি এই প্ৰদৰ্শনী অনুষ্ঠান আমি দেখুৱাম। প্ৰথম কথা হ'ল 2013 চনত যি নিৰ্বাচন অনুষ্ঠিত হৈছিলে, এই নিৰ্বাচনটোৰ সময়ত বিগত এই সময়খিনিতে 10 বছৰ একেৰাহে আমাৰ সমষ্টিত লগতে ইয়াৰ সংলগ্ন 22 নং খেৰকটা ডাংডৰা সমষ্টিও মানে বানপানীত প্লাবিত হৈছিল আৰু বিধ্বস্ত হৈ আছিলে। এই বিধ্বস্ত সময়ত বানপানীৰ সময়ত বিদ্যালয় গৃহৰ পৰা আৰম্ভ কৰি যাতায়াত আৰু ব্যক্তিগত সম্পত্তি অমূল্যাংশে ধ্বংস হৈ গৈছিলে। এনে জৰাজীৰ্ণ অৱস্থাত আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। আমাৰ প্ৰথম চেলেঞ্জ আহিছিলে বিশেষভাৱে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ ফলত মাথাউৰি ছিগিছিলে আৰু মাথাউৰি সুৰক্ষিত কৰা, শক্তিশালীকৰণ কৰা আৰু গৰাখহনীয়া ৰোধৰ কাৰণে আমি প্ৰথম পদক্ষেপ ল'বলগীয়া হৈছিলে আৰু এই মৰ্মে মিচিং স্বায়ত্তশাসিত পৰিষদে প্ৰথম নিৰ্বাচনত সৰ্বাধিক পৰিমাণৰ পুঁজি আমি 21 নং পূব ঢকুৱাখানা মানমৰা পৰিষদীয় সমষ্টিত ব্যয় কৰিছিলোঁ। ব্ৰহ্মপুত্ৰৰ নদীত আমি বামুণী চাপৰিৰ পৰা আৰম্ভ কৰি খেৰকটা ডাংডৰা সমষ্টিৰ হিমালয়লৈকে যথেষ্ট সংখ্যক আমি পাৰ্কোপাইন বা তেনেকৈ বিভিন্ন ধৰণৰ বেম্বো স্ক্ৰীন এনেকুৱা আঁচনি গ্ৰহণ কৰিছিলোঁ আৰু ইয়াৰ ফলত গৰাখহনীয়া যথেষ্ট কমি গৈছিলে আৰু আমি যিখিনি আঁচনি ৰূপায়ণ কৰিছিলোঁ তেতিয়া অসম চৰকাৰৰ জলসম্পদ বিভাগৰ घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। পৰিষদখনৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু সুপৰিকল্পনাৰ কাৰণে আমি যথেষ্ট কাম কৰিব পাৰিছোঁ। বিশেষভাৱে শিক্ষাৰ ক্ষেত্ৰত আৰু নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আমি যিখিনি উদ্যোগ ল'ব পাৰিছোঁ এইখিনি নিশ্চিতভাৱে আগন্তুক সময়ত 6 শিডিউলটো বাদ দিয়ে আমাৰ এতিয়ালৈকে 6 শিডিউল নাই, বাকী নন 6 শিডিউল এৰিয়াৰ স্বায়ত্তশাসিত পৰিষদ সকলো স্বায়ত্তশাসিত পৰিষদতকৈ অন্ততঃ আমি মিচিং স্বায়ত্তশাসিত পৰিষদে অধিক কাম কৰিব পাৰিছোঁ। এই কথাটো উদাহৰণ হিচাপে দাঙি ধৰিব পাৰিম বুলি আমি অনুভৱ কৰিছোঁ।
करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का। हीरो स्प्लेंडर याराना।